আজি ৰাতিপুৱাই প্ৰথমতে মই ক'লা চাউলৰ গুড়া খুন্দি আছোঁ। এয়া মই ক'লা চাউলৰ গুড়া চালি আছোঁ। এজনী এতিয়াও আহিয়ে পোৱা নাই, সেইকাৰণে গুড়াখিনি বাৰু ময়ে চালি দিছোঁ। এওঁক ঢেঁকি দিবা দিছোঁ। গুড়াখিনি খুন্দা হোৱাৰ পিছতে ইফালে আৰু মই পিঠা বনাত লাগিলোঁৱে। ক'লা চাউলৰ গুড়াটো মানে বেছি সময় খুন্দি থৈ দিলে মানে বেয়া সোনকালে হৈ যায়। সেইকাৰণে অলপ অলপকৈ খুন্দি থাকোঁ, বনাই থাকোঁ, মানে গুড়াটো জমা কৰিব নোৱাৰি যে। সেইকাৰণে এয়া মই পিঠা বনোৱাত লাগিলোঁ, তাইও আহি পালে। ক'লা চাউলৰ পিঠাখিনি বনোৱাৰ পিছতে মই আৰু ইফালে জোন পিঠা বনাই আছোঁ। আচলতে জোন পিঠাটো সিমান এটা আমাৰ ভাল নহয়, কিয় জানে না? আমি যে দিগলা পিঠা বনাই থাকোঁ, জোন পিঠাটো সিমান এটা ধুনীয়া নহয়। তথাপিতো অৰ্ডাৰতো বনাই দিব লাগিবই দিয়কচোন। ভালে বেয়াই বনাই আছোঁ আৰু। মোৰ আৰু জোন পিঠা বনোৱা হ'ল, ইহঁতৰো গুড়া খুন্দা হ'ল। গুড়া খুন্দা হোৱাৰ পিছত ইহঁতকো পিঠাখিনি বনাবা দিলোঁ। দৈয়ে পিঠা বনাই আছে। যিহেতু মই এতিয়া দুপৰীয়া হ'ল, ভাতো বনাবৰ হ'ল, সেইকাৰণে ইহঁত দুজনীক পিঠা বনাব দিছোঁ। মোৰতো জোন পিঠাটো অৰ্ডাৰৰখিনি বাৰু বনোৱা হ'ল। ভাত পানী খাই উঠি আকৌ লাড়ু বনোৱাত লাগিলোঁ। ইফালে পিঠা বনোৱা হ'বই আৰু বেছি সময় নাই, সেইকাৰণে অলপ লাড়ু বনাব লগা আছিল। সেইখিনি লাড়ু আমি দুয়ে বনাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।